কিয় বিশ্বকাপৰ ট্ৰফি স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰীয়ে? মোদীয়ে ট্ৰফি স্পৰ্শ নকৰাৰ অন্তৰালত আছে নেকি কিবা বিশেষ কাৰণ? সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে বিশেষ বিষয়। 17 বছৰৰ অন্তত বিশ্বকাপৰ ট্ৰফি হাতত লৈ স্বভূমিত অৱতৰণ কৰিলে ভাৰতীয় দলে। সুদীৰ্ঘ 17 বছৰৰ অন্তত টি20 বিশ্বকাপ জয়ী হ'ল ভাৰত। টি20 বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলক সাক্ষাৎ কৰা এই দৃশ্য তথা ফটো সম্প্ৰতি সামাজিক মাধ্যমত বিৰলভাৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ আৱাসত সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী খেলুৱৈৰ সৈতে কথা বতৰা পতাৰ লগতে কিছু হাঁহি ধেমালি কৰাও পৰিলক্ষিত হয়। ইয়াৰ উপৰিও প্ৰায় প্ৰতিগৰাকী খেলুৱৈৰ সৈতে ফটো উঠা দেখা যায় প্ৰধানমন্ত্ৰী মোদীক। কিন্তু ট্ৰফিৰ সৈতে যেতিয়া গ্ৰুপ ফটো মৰাৰ বাবে পোজ দিছিল তেতিয়া প্ৰধানমন্ত্ৰীয়ে স্পৰ্শ কৰা নাছিল ট্ৰফিটো। তেওঁ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ হাতত ধৰিহে ফটো উঠিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰফিটো স্পৰ্শ নকৰাকৈ উঠা ফটোখন এতিয়া ছ'চিয়েল মিডিয়াত সৰব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰকৃতাৰ্থত কিয় চোৱা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰফিটো? জানিব পৰা অনুসৰি কিছু নিৰ্বাচিত লোকেহে খালী হাতেৰে ট্ৰফি স্পৰ্শ কৰাৰ অনুমতি থাকে, য'ত প্ৰতিযোগিতাত জয়ী হোৱা খেলুৱৈ, মেনেজাৰৰ লগতে আন কিছু বিষয়া। ফিফা বিশ্বকাপৰ ট্ৰফিৰ বাবে এয়া নিয়ম। এই কথা লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো টি20 বিশ্বকাপৰ ট্ৰফিটো খালী হাতেৰে স্পৰ্শ নকৰিলে। উল্লেখযোগ্য যে বাৰ্বাডোজৰ পৰা পুৱাই দিল্লীত উপস্থিত হোৱাৰ পিছতেই বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে দুপৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছতেই দলটোৱে ৰাওনা হৈছিল মুম্বাইলৈ। মুম্বাইত খেলুৱৈসকলে মুকলি বাছেৰে বিজয় পেৰেডত অংশ লোৱাৰ পিছত সন্ধিয়া ৱাংখাৰে ষ্টেডিয়ামত BCCI আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। Sports Tags, Reporter Annie.